Hey guys, welcome back to my channel Heroes Vlog. মানে আজি যাম বন্ধুসকলে মহামায়া মন্দিৰত মহামায়া মন্দিৰত যাই কি কৰোঁ কি নকৰোঁ হ'লে এভৰিথিং এই ভিডিঅ'টো জৰিয়তে আপোনালোকক দেখাম আৰু তাতে কি আছে কি নাই গোটেই মহামায়া মন্দিৰটো এক্সপ্ল'ৰ কৰিম আপোনালোকে জানে ধুবুৰীত আছে বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ এই ব্লগটো ইয়াৰ পৰা কি কৰোঁ ষ্টাৰ্ট কৰোঁ আমি এতিয়া বকো পাৰ কৰিলোঁ কিন্তু আপোনালোকে এটা নিয়ৰ চাব এবাৰ এনেকুৱা লেভেলত যদি নিয়ৰ হয় যদি প্ৰ' ৰাইডাৰ নাহে যদি কেনেকুৱা হ'ব পাৰে ভাবক সেইকাৰণে এতিয়া লিখা আছে লাহে লাহে চলিব বুলি মানে চলাব শ্ল' ৰাইড সেই দিয়ক একদম কুঁৱলী ভৰ্তি একদম ৰাইজ এতিয়া 12টামান বাজলাক এই আমি ধুবুৰী পাম আৰু এই টল গেট পাইছোঁ দেখছি না সেই জেগাখিনি কিন্তু মজা লাগছে গাইজ আমি এতিয়া জুগি উভা পাইছোঁ আৰু পঞ্চনত দলঙৰ ওপৰত দি যাই আছোঁ জগাৰ ভিউ দেখাই আছোঁ ৰ'ব বেক কেমেৰা কৰিলোঁ এই চাওক ৰাইজ যেতিয়া আমি বঙাইগাঁও পালোঁ মানে তেতিয়াৰ পৰা বহি বহি কটি চটি বিকি গৈছে পুৰা চবৰে কটি চটি বিকিছে নে নাই ঠিকে আছে তোমাৰ গাড়ী চলা কেনে লাগছে গাড়ী চলা ভালে লাগছে কিন্তু এই মানে এয়াৰপৰ্টৰ পৰা একদম আগিয়ালৈকে মাথা খাই গৈছে একদম বেয়া ৰাস্তা বনাই আছে হাইৱেটো ষ্টেট হাইৱে এতিয়া নেশ্যনেল হাইৱেত সোমাইছোঁ এতিয়া অলপ ভাল লাগিছে চলাই কিন্তু ৰাস্তা এইফালেদি দেই এই ধুবুৰী আহিলে এইফালেদি নাহিব ট্ৰেইনত আহিব রাস্তা একদম বেয়া চলাইছ বলক এতিয়া আমি মহামায়া মন্দিৰ পাওনা নাই না জুদক আজি চাই থাকো পানী দেখাব চলাইছ ট্ৰেইন পাছ হলাক এতিয়া আমি যাব লাগে আৰু এই ভিউখিনি গাইজ মজা লাগছে মানে বহুত চাফা জেগাখিনি বহুত চাফা সেইটো কাৰণে ভাল লাগছে গাইজ মাত্ৰ 20 কিলোমিটাৰৰ পিছত আমি আমাৰ গন্তব্যস্থান মহামায়া পাম আৰু গেল আপোনালোকে মহামায়া মন্দিৰত চাৰিচকীয়া লৈ আহে তেনেহ'লে আপোনালোকৰ এটা ইনফৰমেশ্যন আছে ইয়াত আপোনালোকে পাৰ্কিং ফিজ 50 টকা দিব লাগিব 50 টকাটো ৰেডি কৰি লৈ আহিব পাৰ গাড়ীৰ 50 টকা আৰু চাৰিচকীয়াৰ বাহিৰে দুচকীয়াৰ কিমান বাছৰ কিমান গম নাপাওঁ বিকজ আমি চাৰিচকীয়া লৈ আহিছোঁ ৰাইজ এই বস্তু আমি কিনি ল'লোঁ পূজাৰ সামগ্ৰী কিন্তু ইয়াতে গাইজ বাৰ্গেনিং নহয় দেই বাৰ্গেনিং 60 মানে 60য়ে 60 টকাই দিব লাগিব নহ'লে কিনিব নালাগে যা পূজা কৰিব নালাগে এইটো গাইজ নিয়ম দোকানীবোৰৰ কি ক'ব উপায় নাই দিয়ক এতিয়া এই যাওঁ এই যে দুৱাৰ মুখৰ কাম বনাই আছে এইটো মহামায়া ধাম বুলি যোনটো আছে এইটো ইয়াত বনাই আছে মানে বনোৱা হোৱা নাই এতিয়া আমি ভিতৰত যাওঁ ভিতৰত যাই মানে ভিতৰত আনি আছোঁ এতিয়া আমি মেইন গেটৰ এতিয়া ভিতৰত দেখাম ডাইৰেক্ট আপোনালোকক কি আছে কি নাই অল এভৰিথিং যদি কেমেৰা এলাউড আছে যেতিয়ালৈ কেমেৰা এলাউড আছে আপোনালোকে দেখা পাব সেইটোৱে ক'লোঁ আৰু যিহেতু গাইজ বান্দৰৰ তাণ্ডৱটো অলপ বেছি সেইবাবে চবকে এটা দাণ্ডা দিছে মানে বান্দৰবোৰক খেদবলৈ এতিয়া আছে বান্দৰ এইকেইটা চিৰি ৰাইজ এতিয়া চিৰি উঠো ৰ'ব ৰাইজ বান্দৰৰ পৰা বাচি এইবোৰ চব দুখীয়া দৰিদ্ৰ মানুহমান বহি আছে ইয়াত এতিয়া মন্দিৰৰ প্ৰাংগণৰ ভিতৰত আমি সোমালোঁ এইটো চোন কিবা গাইজ মই ভালকৈ নাহে আপোনালোকেতো ইগন'ৰ মাৰিব মই গৰু চলি বুলি মই নিজে জানো আপোনালোকক দেখাই আছোঁ আপোনালোকে এতিয়া চাই থাকক মই এইটো কৈ থাকোঁ নেকি সদায় এতিয়া আপোনালোকে কিবা শৰাই আনে বা ধূপ চুপ জ্বলাই চাকি জ্বলাই এইটোৱে আপোনাৰ মেইন মন্দিৰ ইয়াত আপোনালোকে যেনেকৈ মাহীতে চাকি জ্বলাই আছে আপোনালোকে আহি চাকি জ্বলাব পাৰে আৰু আপোনালোকক এই মেইন মন্দিৰৰ ভিউটো মই অলপ দূৰৰ পৰা ভালকৈ দেখাই আছোঁ আপোনালোকে চাওক আৰু এতিয়া আহক আৰু মনোকামনা পূৰ্ণ কৰক এইটো ৰাইজ মেইন ভিউ আপুনি যেতিয়া চিৰিৰ পৰা বগাই এনেকৈ আহিব এনেকৈ অহাৰ লগে লগে ফাৰ্ষ্ট যাব তাতে
পূজা চূজা কৰি এতিয়া আমি গোটেই মন্দিৰ ঘূৰিম ক'ত কি মন্দিৰ আছে। আৰু এটা কথা ৰাইজ, এই মন্দিৰটোৰ ওপৰত মোৰ নলেজ নাই, মই যিমান ইয়াতে চাম সিমানে ক'ম। যদি কিবা ভুল হয় বা কিবা হয় আপোনালোকে সেইটো বস্তু কমেণ্ট বক্সত শুদ্ধ কৰি দিব। এইটো ৰাইজ পঞ্চদেৱতা মন্দিৰ, আপোনালোকে চাব পাৰে। ভিতৰলৈকে যাওঁ ৰ'ব অলপমান। আপোনালোকে ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে দেখা পাব পাথৰেৰে নিৰ্মিত কেইটামান মূৰ্তি আছে। চ' ইমান ভিতৰলৈ নাযাওঁ। এইটো পঞ্চদেৱতা মন্দিৰ ইয়াত লিখা আছে। আৰু এইটো মহামায়া মন্দিৰ, মেইন যোনটো আপোনাৰ মহামায়া মন্দিৰটো, সেই মেইন মন্দিৰটোৱে এইটো। আৰু ইয়াত মনসা মা, দুৰ্গা মা, শিৱ বাবা এনেকৈ মন্দিৰবোৰ আছে। চ' আপোনালোকক এক পিনৰ পৰা দেখাই আছোঁ। এইটো মহামায়া মন্দিৰ, এইটো পঞ্চদেৱতা মন্দিৰ, আৰু এইটো সেই গছডাল য'ত আপোনালোকে সেই ৰছীটো বান্ধিব পাৰে। এতিয়া আমি যাব লাগিব এই চিৰিকেইটা বগাই ওপৰলৈ। ইয়াত নানান ধৰণৰ মন্দিৰ আছে, কি মন্দিৰ নহয় এতিয়া আমি দেখাম। কিন্তু তাৰে আগতে মানে আমাৰ যিহেতু ফেমিলি মেম্বাৰ লৈ আহিছোঁ, ফটো উঠাটো মেইন নহয়, চব ফটো উঠা হৈছে। আৰু যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ, এই গছডালত মানে মান্যতা মতে, মানে মানুহে কোৱা মতে এই গছডালত আপোনালোকে নিজৰ মনৰ পৰা যি ভাবে সেইটো বান্ধি থৈ গ'লে হ'ল, সেইটো বোলে পূৰ্ণ হয়। কিমান সঁচা কিমান মিছা নাজানো। চ' শুনা পালোঁ, চ' আপোনালোকক ক'লোঁ আৰু। চ' যদি আহে, যদি আপোনালোকৰ মনৰ কিবা কামনা আছে, যোনটো কামনা হোৱা নাই, সেইবুলি মোক কৰোৰ পইচা লাগে, সেইবোৰ মনোকামনা আপোনালোকৰ নিজৰ ক্ষমতাৰ ওপৰত কথা। চ' এটা মানে আমাৰ আপোনালোকে যে মেইন কথা ক'ব যে এটা মটিভেশ্যন, এই বস্তুবোৰ আমাৰ এটা মটিভেশ্যন। যিহেতু মই তলৰ পৰা কাপোৰ এটা কিনি লৈ আহিছিলোঁ এই গছডালত বান্ধিম বুলি, চ' মই বান্ধি দিলোঁ। মনৰ কিছুমান সৰু সুৰা কামনা থাকে দিয়ক ৰাইজ। চ' সেই কৈ এতিয়া আগলৈ আগবাঢ়িম। ৰ'ব গাঁঠিটো ভালকৈ মাৰি লওঁ। চ' ৰাইজ এটা কেৰ্কেটুৱা আছে ৰ'ব, বাকী নকওঁ আৰু। এতিয়া ওপৰত যাওঁ, ওপৰৰ মন্দিৰবোৰ আহোঁ। চলতে হে আৰু মন্দিৰ দেখাতে হে, চ' চলো। বন্ধুসকল, এইটো হৈছে শিৱ মন্দিৰ। আপোনালোকে এই চিৰিৰ পৰা এনেকৈ উঠি অহাৰ লগে লগে ফাৰ্ষ্ট আপোনালোকে এইখিনি পাব, মানে ৰেষ্ট লোৱা জেগা। তাৰপিছত আপোনালোকে ফাইনেলি এই মন্দিৰটো পাব। চ' আপোনালোকে দৰ্শন কৰি যাওক, ময়ো দৰ্শন কৰিলোঁ দিয়ক একবাৰ। চ' এতিয়া ওপৰলৈকে যাওঁ। চ' আপোনালোকে এই মন্দিৰটোৰ পৰা যেতিয়া আপুনি চিৰি বগাই ওপৰলৈকে আহিব, এই হনুমান বাবাৰ প্ৰতিচ্ছবি আপোনালোকে দেখা পাব, মানে মূৰ্তি স্বৰূপে। চ' এই চিৰিকেইটা উঠাৰ লগে লগে আপোনালোকে দুৰ্গা মন্দিৰ পাম বুলি কৈছে তলত। চ' ব'লকচোন কি আছে কি নাই চাওঁ। আৰু আপোনালোকে চাইনবোৰ্ডখন চাব পাৰে। অলপ সময় মই হল্ড কৰি থৈ দিছোঁ চাওক। মহামায়া মন্দিৰ যেনেকৈ আহোঁতে আপোনালোকে দোকানবোৰ দেখা পাইছিল, ইয়াতো দোকান কিছুমান আছে, মানে আপোনালোকে সামগ্ৰী কিনিব পাৰে পূজাৰ। আৰু সেইটো ৰাইজ মন্দিৰ। চ' এতিয়া বম ভাষাত ধৰছি ৰাইজ। চ' বম ভাষাত ধৰছি, এতিয়া আমি যাওঁ আৰু আপোনালোকক দেখাওঁ, বিকজ আই এম দ্য ব্লগাৰ। চ' চলো। এইটোৱে ৰাইজ দুৰ্গা মন্দিৰটো। ইয়াত আপোনালোকে এই দোকানবোৰৰ পৰা কিনিব পাৰে, বা ঘৰৰ পৰা কিনি আনিব পাৰে, বা তলৰ পৰা কিনি আনিব পাৰে। চাকি ধূপ আনি ইয়াত জ্বলাব। এতিয়া মই কেমেৰাটো অলপ সময় অফ কৰোঁ আৰু মই পূজা কৰোঁ। শিৱ বাবাৰ বাহন নন্দী দেৱতাৰ কাণত বান্ধি আপোনালোকে মনৰ কথা পূৰ্ণ কৰিব পাৰে। মানে আপোনালোকে কাণত ক'ব লাগিব যে মোৰ অমুক অমুকটো ড্ৰিম, লোকবিশ্বাস মতে সেই বস্তুটো সঁচা হৈ যায়। এইটো দুৰ্গা মন্দিৰ, ইপিনে আমি আহিলোঁ। এতিয়া এই চিধা এটা আৰু ৰাস্তা যায়, এইটো যাব আমাৰ শিৱ বাবাৰ মন্দিৰত, মানে আমাৰ সকলোৰে শিৱ বাবাৰ মন্দিৰত। চ' এতিয়া সেই মন্দিৰটো আপোনালোকক দেখাই আছোঁ। চ' আপোনালোকে কি চ' ৰাইজ, এইটোৱে সেইটো শিৱ মন্দিৰ। কিন্তু এই মন্দিৰটোত এটা ৰহস্য আছে, মই আপোনালোকক চাওক। এতিয়া মই আগলৈকে গৈছোঁ, ইয়াত মূৰ্তি নাথাকা হেন পায়, কিন্তু মূৰ্তিটো আছে মেইনলি তলত। চ' এতিয়া আমি তললৈকে যাই মূৰ্তিটো দৰ্শন কৰোঁ। চ' আপোনালোকে অনলাইন মাধ্যমেৰে দৰ্শন কৰক, বা ইয়াত আহি আপোনালোকে দৰ্শন কৰিব পাৰে। চ' এতিয়া আমি যাই দৰ্শন কৰি লওঁ। চ' ৰাইজ, যেতিয়া মই আপোনালোকক এই মন্দিৰটোৰ ভিতৰত গৈছিলোঁ, মই ভাবিছোঁ কি ইয়াৰ ভিতৰত একো নাই, মানে মন্দিৰটো তলত শিৱ বাবাটো আছে। মই মানে চোৱা নাছিলোঁ। চ' আপোনালোকক ক্লিপটো অলপমান দেখালোঁ। চ' এইটোৱে যে কিয় বা আছে, মোক সেইটো বস্তু লাগে। চ' মই ৱাইকিলোপিডিয়া এইগিলাখান ৰিচাৰ্জ কৰি হ'লেও ওলাম। কিন্তু এটাই দায়িত্ব আপোনালোকক দিওঁ যে আপোনালোকক মই নকওঁ, আপোনালোকে নিজে ওলাই আৰু ইয়াতে আহি
ৰিচাৰ্জ কৰে। এতিয়া আমি এইটো চাইডত যিমান যি আছিল আপোনালোকক গোটেই খালোঁ আৰু মোক দোকানী আংকুলে চাই আছে কিয় নাজানো। চ' সেয়ে এতিয়া আমি ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা যাই বান্দৰৰ ভয় ইয়াতে দাউৰি আছে। চ' ইয়াৰ পৰা যাওঁ আৰু সেই চাইডটোত কি আছে কি নাই দেখাম, বিকজ চাৰ্জ আছে ৰাইজ মাত্ৰ 40%। চ' সেই 40% চাৰ্জত আপোনালোকক গোটেই দেখাব লাগিব। মন্দিৰৰ ফটোবোৰ আছে, চাওক আপোনালোকে কিনি ল'ব পাৰে আহি কিনে। ৰাইজ আংকুলে ভাবছি পুৰা কি মই ব্ৰেণ্ড প্ৰমোশ্যন মাৰি আছোঁ। চ' এখন দোকানতো যাওঁ ৰ'ব, কি কি আছে আপোনালোকে দেখাওক। কি মানে কি আপুনি ফটোবোৰ পাব, ফটো তামাৰ আঙুঠি, ৰূপাৰ আঙুঠি, ৰূপাৰ নাপায় তামাৰ পাব। আৰু এই চাপৰি মাখান যি আমি থাকোঁ, যি এইটো আঙুলিত কেইটামান যি আঙুঠি মাৰোঁ সেইগিলা আঙুঠি পাব, ৰছী পাব, সেই পাব। আৰু দাদা চন্দন কাঠ থৰ এইখন ফটাটো লগাব কাৰণে, চ' এইবোৰে পাব। চ' যদি আহে আপোনালোকে কিনিব পাৰে, আৰু যদি ইচ্ছা নাই সেইটো আপোনালোকৰ কথা। চ' ৰাইজ খুৰাৰ দোকান বন্ধ কৰিব হ'ল, মানে 2:30 মানৰ ভিতৰত ইয়াৰে গোটেই মন্দিৰ চন্দিৰ বন্ধ হয়। চ' আপোনালোকে তাৰে যিমান পাৰে আগত আহিব, মানে যদি আপোনালোকে 12টা মানত আহে বা 11টা মানত আহে বেষ্ট টাইম। সেইখিনিৰ ভিতৰত মানে আপোনালোকে গোটেই একদম ভালকৈ পূজা চূজা কৰি শান্তিমতে আপোনালোকে ওলাব পাৰিব। আৰু মানে ৰাইজ মই হাঁহ মাৰিছিলোঁ অলপ আগতে, মানে ফফ্ৰেম কৈ আছে, ফফ্ৰেম না কিবা, মানে মধুৰামটো ফফ্ৰেম বুলি কি বুলি কয় পাহৰিলোঁ নহয়, আৰু ফফ্ৰেম না ফকৰেম এনেকুৱা কিবা কয়। চ' কি কয় আপোনালোকে কমেণ্টত জনাব। আৰু যদি ৰাইজ ভাবি আছে আপোনালোকে যে মই শ্বৰ্ট ফিল্ম বনাম অলপ ৰোমেণ্টিক, এই শাল কাঠৰ মাজে মাজে আপোনালোকে ৰোমেণ্টিক চিন বনাব পাৰে, মানে একদম মজা ভিউ। চ' মই যিমান আহিছোঁ আপোনাৰ ধুবুৰী এই গোটেই এৰিয়াটোত, মানে এটা কথাই কওঁ আপোনালোকক, শাল কাঠ দেখা পাইছোঁ, আৰু মানে নেচাৰেল বিউটি। আৰু এটা কথা মোৰ একদম ভাল লাগছে, মই বহুত মন্দিৰ কিছুমান গৈছোঁ, কিন্তু এইটো মন্দিৰ মানে বেলেগ মন্দিৰ তুলনাত মানে অলপ হ'লেও চাফা আছে। মই সঁচা কৈছোঁ ৰাইজ, মানে ক্লিননেছটো মেইনটেইন কৰি আছে। চ' মোৰ এইটো বস্তু চাই বেছি ভাল লাগছে। চ' ৰাইজ এতিয়া আপোনালোকৰ এই মহামায়া মন্দিৰটো আমি আহি পালোঁ, কিন্তু এতিয়া আপোনালোকক এই মনসা মন্দিৰটো দেখাব লাগিব। চ' ব'লক তেনেহ'লে মনসা মন্দিৰ দেখাওঁ। এই মনসা মাৰ মন্দিৰটোত ভিতৰৰ পৰা মানে একদম আপোনাৰ অল্ড মন্দিৰবোৰ যেনেকুৱা থাকে সেনেকুৱা ভাইবটো, বিকজ কিয় এইটো বহুত পুৰণা হৈছে। চব আপোনালোকে এবাৰ বিউটিটো চাওক, মই অলপ দূৰত আহিছোঁ, চাওক ৰাইজ কেনে লাগছে, চেলিউট ৰাইজ চেলিউট। এই মহামায়া মন্দিৰটোৰ ওচৰত এই মন্দিৰটোত বন্ধুসকল যজ্ঞ হয় বুলি ইয়াৰে কৰ্মচাৰীবোৰে ক'লে। যোনবোৰ মই আধৰুৱা কৰি থৈ গৈছোঁ সেইখিনি আপোনালোকে আহি নিজে ইনফৰ্মেশ্যনখিনি ওলাই কিনে গম পাই ল'ব। আৰু বলি হোৱা জেগাখিনি আপোনালোকক দেখাই আছোঁ মই। আৰু ইয়াত বন্ধুসকল বলি প্ৰথা যিবোৰ নিয়ম এই জেগাখিনিত কৰা হয়। ত' এতিয়া আমি কালী মন্দিৰ চাব যাই আছোঁ। চ' ক'ত আছে এই কালী মন্দিৰটো এইটো গম পোৱা নাই। চ' মই বাহিৰৰ পিছে দৌৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ, হে আপোনালোকে চাই থাকক। ৰাইজ মানে মই যেতিয়াৰ পৰা এই গেটখন বিচাৰি আছিলোঁ, মানে এই টিংকাখনত ধৰি দেখা পোৱা নাছিলোঁ। চ' ইয়েৰে ৰাইজ আগতে মানে এই টিঙৰখিনি মানে একদম পুৰণা ভিতৰত আছিলোঁ মই, চোৱাতে মানে এই টিংখিনি নাছিল সেইখিনিত, সেইবাবে মই মানে বিচাৰি আছিলোঁ যে মন্দিৰটো কিবা বেলেগ নেকি। চ' সেইটোৱে মন্দিৰ দিয়ক। মানে বন্ধুসকল মন্দিৰটো বৰ্তমান অলপ নতুন কৰি আছে, মানে অলপ মন্দিৰ চন্দিৰৰ কাম কৰিছে, আপোনালোকে এইপিনে চাব পাৰে। চ' মন্দিৰটো অলপ চলপ কাম হৈ আছে মানে। চ' সেয়ে আপোনালোকক ক'লোঁ আৰু। চ' ৰাইজ এতিয়া আমি কালী মন্দিৰটো লগতে আপোনাৰ এইপিনে চাংঘাট নে কিবা ঘাট বুলি এটা জেগা আছে, সেইখিনি দেখাব চেষ্টা কৰিম যদি যোৱা হয়। চ' আপোনালোকে চাওক। চ' আপোনালোকক কোৱা মতে কালীমাৰ মন্দিৰ এইটোৱে আপোনালোকৰ অলপমান মানে আপোনাৰ মহামায়া মন্দিৰৰ পৰা কোনটো ছাইড বা হ'ব এতিয়া ৰাইজ, এই বজাৰৰ পিনে অলপ ভিতৰ সোমাই আহি একে টাৰ্ণিং পোৱাৰ লগে লগে এইখন গেট পাব, আৰু সেইটোৱে সেই মন্দিৰটো। চ' ৰাইজ মহামায়া মন্দিৰৰ পৰা বজাৰৰ পিনে অলপ সোমাই এইটো চাইডে আহিলে আপুনি এই কালী মাৰ মন্দিৰটো আপোনালোকে পাব। চ' এতিয়া কালী মাৰ মন্দিৰটোত যাওঁ। চ' ৰাইজ আপোনালোকে চাব পাৰে, আপোনালোকে কেমেৰাত অনুমান কৰিব নোৱাৰিব পাৰে, কিন্তু ইয়াত বহুত ডাঙৰকৈ আছে। আৰু ইয়াত কালী পূজাও আছে। চ' কোন তাৰিখে আছে মই দেখাই আছোঁ আপোনালোকক। আৰু ইয়াত বলিদান প্ৰথা কৰা হয়, আপুনি ইপিনৰ পৰা চাব পাৰে, ইমেজিন কৰি চাব পাৰে কিমান ওখ হ'ব লাগিব মূৰ্তিটো। আপোনালোকে ৰাইজ চাব পাৰে কালীমাৰ হাততে হওক বা আপোনাৰ
সেই সাপৰ মুখৰ ওচৰতো মৌ মাখি আপোনালোকে যিবোৰ জেগাত ক'লা ক'লা দেখা পাই আছে এই চব মৌ মাখিৰ বাহা কেনেকৈ আছে আপোনালোকে চাওক চৰাই চাব পাৰে আপোনালোকে 1400 ইমান খ্ৰীষ্টাব্দত হ'ব 28 মাৰ্চত হ'ব মানে আপোনাৰ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে আৰু স্থান এখিনি চ' এটা আশা কৰোঁ আপোনালোকে আহক আৰু কালী পূজা উপভোগ কৰক চ' ৰাইজ আপোনালোকক মই দেখালোঁ কালীমাৰ মছজিদৰ ওচৰত মৌ মাখি দেখা পাইছে কিমান চ' মানে আনএক্সপেক্টেবল শুদ্ধকৈ কৈছিলোঁ ৰাইজ মানে মই ক'ব জানোহে অলপমান নটেংকি দেখি থাকোঁ মাজে মাজে চ' ৰাইজ এতিয়া আমি চানঘাট যাওঁ চ' ৰাইজ চানঘাট নহয় স্নানঘাট এটা চানঘাট কৈ আছিল মহামায়া স্নানঘাট বুলি কয় এইটো চ' বৰ্তমান দোকান চোকান আপোনালোকে চাব পাৰে ভাত খাই জমাইছে ৰ'ব গোটেই বন্ধ চক पूरा तो स्टाइल कुत्ते दुकान बंद राइट चलिए आप लोगों को दिखाते हैं মানে মই ভাবি আছিলোঁ কাছতো ক'ত গ'ল ভিডিঅ'ত দেখছোঁ কিবা দেখছোঁ চ' এইটো মন্দিৰত আছে এই চাওক শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ সোমোৱাৰ লগে লগে আপোনালোকে এটা শ্লোগান পাব পৃথিৱীৰ বজাৰত সুখ কিনিবলৈ পোৱা যায় শান্তি কিনিবলৈ পোৱা নাযায় মানে এইখিনি জেগাত সঁচাকৈ বহুত শান্তি আছে চ' সেইবাবে এইটো ফাৰ্ষ্ট ডাইলগ এই চাওক এইটো এটা হাতী এইটো চাওক বন্ধুসকল মগৰ দুটাই যুদ্ধ লাগি থকা দেখাইছে ইয়াত আৰু ইয়াত এইটো কোন হে বন্ধুসকল চাওক ৰাইজ কিয় আমি সোমাই আহিলোঁ ইয়াৰ ভিতৰত बापूजी का एक बंडल মিছা কথা নক'ব আৰু এইটো মহামায়া মন্দিৰটো আপোনালোকৰ স্নানঘাটৰ আৰু এতিয়া আমি এনেকৈ চৰাই যে আমি ইয়াৰ মাজেৰে যাম কিন্তু ৰাইজ ইপিনে দেখোন ওলাই যাব পাৰি চ' ওলাই যাই ইয়াত ডাঙৰ ডাঙৰ বাঘ দুটা আছে লগতে চিমেণ্টৰ এই গছবোৰ দেখিছে যে এই গোটেই গছবোৰ আপোনাৰ চিমেণ্টৰ চ' আপোনালোকক ভালকৈ দেখাই আছোঁ মই কিন্তু বাঘটোক চকচোন এবাৰ বাপৰে বৈধ্য ডাঙৰ দে আৰু ইপিনে অদা আছে ঐ আৰু এই গোটেই গছডাল যে আছে ৰাইজ গোটেই গছডাল চিমেণ্টৰ এই গোটেই গছডাল এতিয়া কেমেৰা ইমান নুঠিব পাৰে বিকজ আন্ধাৰ হৈছে কিন্তু গোটেই গছডাল চিমেণ্টৰ ভাবক আপোনাক মই ডেমো ৰাখি আছোঁ এইটো চাওক পুৰা চিমেণ্টৰ গছডালৰ ভিতৰত এনেকৈ যাব পৰা আছে কিন্তু বৰ্তমান বন্ধ আছে চ' আপোনালোকে যদি আহি চাব পাৰে আৰু এইটোৱে চ' আমি গছৰ ভিতৰৰ ওচৰৰ এই গোটেই গছডালৰ পৰা চিমেণ্টৰ চ' আপোনালোকে আহিব আৰু চাব এতিয়া নাপাব খানা বুলি ক'ব গোটেই চিমেণ্টৰ বনাইছে কেনেকৈ কালাকাৰী হ'ব লাগিব মন্দিৰৰ ষ্ট্ৰাকচাৰবোৰ আল্টিমেট বনাইছে এইটো শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ আপোনালোকে চাব পাৰে এনেকৈ এইখন এটা নাও ষ্ট্ৰাকচাৰ পুৰা নাও চাওক আপোনালোকে আৰু এনেকৈ ভিতৰত চিৰি আছে চিৰি দি আপোনালোকে যাব পাৰে এই চাওক এতিয়া মন্দিৰ বন্ধ আছে কিন্তু এনেকৈ আপোনালোকে যাব পাৰে আৰু নেক্সট টাইম আহিলে আপোনালোকে ভালকৈ দেখাব লাগিব চাওক এইটো মনসামাৰ মন্দিৰ তাতেও চিলাতেও আছে চাওক কি কালাকাৰী ৰাইজ কি কম ৰাইজ এইটো হনুমান মন্দিৰ এই ভিতৰত যাব পাৰি কিন্তু এতিয়া বন্ধ চব বন্ধ হৈ আছে এইটো ৰাইজ চাওক এইটো কাছ কিন্তু বৰ্তমান তালা মাৰা আছে চব তালা মাৰা মানে মন্দিৰটো বন্ধ হোৱাৰ পিছত আমি আহিছোঁ চাওক কেনেকুৱা লাগে মাই তালা মাৰা আছে ইয়াত মানে চাকিটো দিয়া আছে আৰু এইটো কাছৰ মুখখন ভয়ে লাগে আৰু স্নানঘাট যোৱা ৰাস্তাটো বন্ধ হ'ল এইটো আৰু আমাৰ ইমান বেয়া দিন এইটো চাওক তালা মাৰা যিহেতু আমিতো গাইজ ভালকৈ চাব নোৱাৰিলোৱে আপোনালোকৰ কথা ইনফৰমেশ্যন দিছোঁ ৰ'ব সেই তাৰিখকেইটা দেখছি না ফেব্ৰুৱাৰী 10, 11, 12, 2025
এইকেইটাত শান্তি যজ্ঞানুষ্ঠান আছে চ' আপোনালোকে আহিব পাৰে কিন্তু আজি যেনেকৈ আমি ইয়াতে দোকান চোকান বন্ধ আছে সিদিনা নাটকেই নোলাইছে বিকজ সিদিনা বোলে ইয়াত 50-60 হাজাৰ মানুহ হয় চ' আপোনালোকে আহিব পাৰে আৰু যোন ওচৰত থাকে ইয়াৰ বা যিবোৰে আহিব খুজি আছে বহুত ভাল জেগা ৰাইজ যিহেতু ৰাইজ আমি স্নান ঘাটত ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ কিন্তু এটা ইনফৰ্মেশ্যন আপোনালোকক দিওঁ এই স্নান ঘাটটোৰ উৎপন্ন এইটো কাৰণে হৈছে যে মহামায়া দেৱী যোনটো সেই স্নান ঘাটৰ পৰা উৎপন্ন হৈছিল চ' ইয়াত মানে স্নান কৰি কেনেহে মন্দিৰ দৰ্শন কৰে নিয়ম মতে মানে ক'লে ইয়াৰে মানুহবোৰে চব আপোনালোকক জনালোঁ আৰু এইখিনি চ' আপোনালোকে কাৰ্যসূচী চাব পাৰে এইখিনি কাৰ্যসূচী চ' আহিব আপোনালোকে চ' ৰাইজ এনেকৈ কৈ আজি ভিডিঅ'টো আপোনালোকক সামৰণি মাৰিলোঁ মানে মোৰ মাত চাত একদম নোহোৱা হৈছে যিমান পাৰোঁ সিমান দেখালোঁ আপোনালোকক মহাৰ কেনে লাগিল একদম মজা বঢ়িয়া চ' এতিয়া আমি ঘৰলৈকে যাম কিন্তু এতিয়া বাজিছে 6টা কিন্তু আমি ঘৰত যাই পাম ৰাতি 12টা চ' আজিলৈ ভাবে যাতে নেক্সট ভিডিঅ' লগ পাম আমি এতিয়া বৰ্তমান মহামায়াতে আছোঁ বুলি কওঁ মহামায়াতে আছোঁ ওলাইছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম এক নতুন টপিকৰ সৈতে এই টপিকটো হৈছে সৰস্বতী পূজা চ' বাই বাই ৰাইজ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব সেইটোৱে ক'লোঁ দিয়ক আজি কমেণ্টত জনাবই 6:30 পৰা এতিয়ালৈকে মই মানে আপোনালোকে গম নাপাব পাৰে কিন্তু কিবা হৈছে দিয়ক বাদ দিয়ক অকল লাইক ছাবস্ক্ৰাইব যিকোনো কৰি দিব আৰু মই নকওঁ এইটো হয় না